সিদিনা মই এটা ট্ৰেড লৈছিলো এইখিনি মানত 95ত মই এটা বাইং অৰ্ডাৰ প্লেস কৰিছিলো ঠিক আছে সো নেক্সট ডে মোৰ অৰ্ডাৰটো এন্ট্ৰি হৈ গৈছে আৰু এন্ট্ৰি হোৱাৰ পিছত ই কিমান ওপৰলে গৈছে চাই লগাবা দেখিছেনে এটো হিউজ এটা ডাঙৰ ক্যান্ডেল বনাইছে আৰু মই কেনেকে গম পালো যে ইয়াতে এন্ট্ৰি কৰিলে ষ্টকটো দৌৰিব চাওক মই 95ত এন্ট্ৰি কৰিছো না তাৰ পিছত চাওক কিমান দৌৰিছে 17% হিউজ জাম্প সো মই কেনেকে গম পালো যে এই ষ্টকটো ইমান ওপৰলে যাব তাৰ উত্তৰটো হল ক্যান্ডেলস্টিক চার্ট প্যাটার্ন তাৰনে আপুনি যদি অলপমান ক্লোজলি লক্ষ্য কৰে ইয়াতে চাওক বিৰাটে ধুনিয়া এখন ফ্ল্যাগ বনাইছে এইটো এটা ফ্ল্যাগৰ পোল আৰু এইটো হল ফ্লাই পোর্শন ঠিক আছে সো যেতিয়া এন্ট্ৰি হৈ গৈছে ইয়াতে 95ত তাৰ পিছত বুমকে ওপৰলে দৌৰিছে সো আপনিও ইমান ধুনিয়াকে ষ্টকৰ মুভমেন্ট আইডেন্টিফাই কৰিব পাৰিব যেতিয়া আপুনি ক্যান্ডেলছৰ বিষয়ে ভালকে জানে সো এইবিলাক হল একোটা ক্যান্ডেল আৰু এই ক্যান্ডেল বিলাকে মাৰ্কেটৰ বিষয়ে ষ্টৰী কয় ঠিক আছে নেক্সট ডে কি হ'ব পাৰে তাৰ বিষয়ে ডিটেইল ষ্টৰী কৈ দিয়ে গতিকে টেকনিক্যাল এনালাইসিসত আপুনি ক্যান্ডেলস্টিক প্যাটার্ন জানিবই লাগিব আৰু উইদাউট ক্যান্ডেলস্টিক প্যাটার্ন বা উইদাউট ক্যান্ডেলস্টিক আপনি মার্কেটৰ মুভমেন্ট আইডেন্টিফাই কৰিব নোৱাৰিব সো আজিৰ ভিডিওটোত আমি ক্যান্ডেলছৰ বিষয়ে আলোচনা কৰিম ক্যান্ডেলস কি হয় এইবিলাক যে একোটা ক্যান্ডেল এই ক্যান্ডেল বিলাকে কি কয় আৰু এই ক্যান্ডেলছৰ প্ৰকাৰসমূহ কি কি সো ভালকে ভিডিওটো চাব লাষ্টলৈকে চাব যদি আপনি এই ভিডিওটো ভালকে বুজি পাইছে ধৰি লওক আপনি টেকনিক্যাল এনালাইসিসৰ মোটামুটি আধা বুজি পাইছে আৰু ট্ৰেডিংৰ টেকনিক্যাল এনালাইসিস মাস্ট হয় ঠিক আছে সো যিয়ে নহওক মোৰ নাম ডক্টৰ ৰাজীৱ এলবি ৰয় যদি ফাৰ্স্ট টাইম আমাৰ চেনেলটো ভিজিট কৰি আছে আপডেটস এছএমএছ বাই ৰাজীৱ এলবি প্লিজ সাবস্ক্রাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব সো বলক তেতিয়া হলে আমি ক্যান্ডেলছৰ বিষয়ে অলপমান জানো সো জেনেকে মই কৈছো যে ক্যান্ডেলস বিলাকে একোটা ষ্টৰী কয় সিদিনা মাৰ্কেটত কি হৈছে তাৰ বিষয়ে ডিটেইলস কয় ইংৰাজীত কথা এষাৰ আছে না আ পিকচাৰ ইজ ওৰ্থ 1000 ওয়ার্ডস সো এইবিলাক কি একোটা পিকচাৰ হয় সো পিকচাৰে মাৰ্কেটৰ বিষয়ে ষ্টৰী কয় সিদিনা মাৰ্কেটত কি ঘটিছিলে ট্ৰেডাৰ্স বিলাকে কি এক্টিভিটি কৰিছিলে তাৰ বিষয়ে এই ক্যান্ডেলস বিলাকে কৈ দিয়ে ঠিক আছে সো মুঠতে ক্যান্ডেলস হল এটা চাৰ্টৰ প্ৰকাৰ আৰু আপুনি যদি ইয়াতে চাই বহুত ধৰণৰ চাৰ্টৰ প্ৰকাৰ আছে যেনেকে ক্যান্ডেলস্টিক চাৰ্ট আছে তাৰ পিছত এইবিলাক হল বাৰ চাৰ্ট এইবিলাক দেখিছে ন এইটো হল বাৰ চাৰ্ট আৰু এনে আমি তো জেনাৰেলি জানো এইটো হল লাইন চাৰ্ট কিন্তু লাইন চাৰ্টত বহুত লিমিটেড ইনফৰমেশন থাকে এইবিলাক যে লাইন ফৰ্ম হৈছে কি এইবিলাক এটা পয়েন্ট হয় ক্লোজিং পয়েন্টস সিদিনা মার্কেট কোড গৈ পেলাই ক্লোজ হৈছে সো এদিন ইয়াতে ক্লোজ হৈছে নেক্সট ডে ইয়াত তাৰ নেক্সট ডে ইয়াত তাৰ নেক্সট ডে ইয়াত সো এইবিলাক কানেক্ট কৰি পেলাই যোনটো চাৰ্ট পোৱা হয় হেতু হল লাইন চাৰ্ট আৰু এইটো হল ক্যান্ডেলস্টিক চাৰ্ট এতিয়া লাইন চাৰ্টত জেনেকে আপনি অকল এটা ইনফৰমেশন পালে ক্যান্ডেলস্টিক চাৰ্টত কিন্তু আপনি চাৰিটা ইনফৰমেশন পাব সিদিনা মাৰ্কেটৰ আপনি চাৰিটা ইনফৰমেশন পাব মই এটা উদাহৰণ লৈ লওঁ ধৰি লওক আপনি এটা গ্ৰীন ক্যান্ডেল দেখা পাইছে চাৰ্টত এনেকুৱা ধৰণৰ গ্ৰীন ক্যান্ডেল ঠিক আছে মই অলপমান এইটো উইকটো এড কৰি দিছো তেতিয়া হলে বুজাবলৈ সুবিধা হ'ব সো এইটো যদি গ্ৰীন ক্যান্ডেল ফৰ্ম হৈছে চাৰ্টত তাৰ মানে কি বুজাইছে সিদিনা মাৰ্কেট ইয়াতে ওপেন হৈছে ইয়াতে গৈ পেলাই ক্লোজ হৈছে আৰু এইখিনি জায়গাত লো বনাইছে আৰু ইয়াতে হাই বনাইছে তাৰনে ৰাতিপুৱা 9:15 ত মাৰ্কেট এইখিনি জায়গাত ওপেন হৈছে তাৰ পিছত তললে আহিছে এইখিনি লৈকে আহিছে লো বনাইছে হাই এইখিনি লৈকে বনাইছে দেন ফাইনালি ইয়াতে গৈ পেলাই ক্লোজ হৈছে তো এটা ক্যান্ডেলছত আপনি কি চাৰিটা ইনফৰমেশন পালে নহয় নে কিন্তু লাইন চাৰ্টত আপনি অকল এটাহে ইনফৰমেশন পাব হয় ওপেনিং প্ৰাইস নহলে ক্লোজিং প্ৰাইস আৰু সেই কাৰণে ক্যান্ডেলস্টিক চাৰ্টটো বেছিভাগ ট্ৰেডাৰ্ছৰে প্ৰিয় হয় ঠিক আছে আৰু এই যে মই ক্যান্ডেলটো দেখালো এই ক্যান্ডেলটোৱে একোটা ষ্টৰী কয় এতিয়া ষ্টৰীটো কি হেতু মই কৈ আছো তাৰ পিছত মই ক্যান্ডেলছৰ পাৰ্টৰ বিষয়ে কম এন্ড দেন প্ৰকাৰৰ বিষয়ে ঠিক আছে তো মই যদি এইটো ক্যান্ডেল লওঁ মই ভালকে আঁকি দিম তেতিয়া হলে বুজাবলৈ অলপমান সুবিধা হ'ব ধৰি লওক এটা এনেকুৱা গ্ৰীন ক্যান্ডেল পাইছে ঠিক আছে তো মাৰ্কেট ইয়াতে ওপেন হৈছে 9:15 ত ইয়াতে ওপেন হৈছে মই যদি এই ক্যান্ডেলটোৰে লাইন চাৰ্ট আকো তেতিয়া হলে কেনেকুৱা হ'ব হেতু মই দেখাই দিম তেতিয়া হলে আপোনাৰ পুৰা কনসেপ্টটো ক্লিয়াৰ হৈ যাব ক্যান্ডেলছৰ বিষয়ে
ঠিক আছে সো ওপেন ইয়াতে হৈছে সো এইফালে হল টাইম আৰু এইফালে হৈছে প্ৰাইসটো সো প্ৰাইস মানে ইয়াতে ওপেন হৈছে মই এনেকে আকি দিছো ডট ডট কে তাৰনে এইটো ওপেন মানে কি ইয়াতে ওপেন হৈছে 915 ত আমাৰ ইন্ডিয়ান মাৰ্কেট 915 ত ওপেন হয় ওপেন হোৱাৰ পিছত এইখিনি লৈকে লো বনাইছে মানে ইমান তললে আহিছে সো এনেকে 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 হয়তো এইখিনি লৈকে আহিছে ঠিক আছে তাৰ পিছত কিন্তু বায়াৰ আহিছে মানে ষ্টকৰ প্ৰাইসটো বাঢ়িছে তাৰ পিছত এনেকে 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 ই ওপৰলে গৈছে কিমান দূৰ লৈকে গৈছে এইখিনি লৈকে ঠিক আছে ইয়াৰ পৰা এইখিনি লৈকে তো ইয়ালৈকে আহিছে and then অলপমান কিন্তু সেলিং প্ৰেসাৰ আহিছে কাৰণ ইয়াতে গৈ প্লা ক্লোজ হৈছে না কাৰণে তাৰ পিছত অলপমান সেলিং প্ৰেসাৰ আহিছে সো সেলিং প্ৰেসাৰ আহাৰ পিছত এইখিনি জায়গাত গৈ প্লা ক্লোজ হৈ গল ঠিক আছে সো এনেকে অলপমান তললে আহি প্লা 330 আমাৰ ইন্ডিয়ান মাৰ্কেট 330 ক্লোজ হয় সো ইয়াতে গৈ প্লা ক্লোজ হৈ গল তো চাও দিনটোৰ এইটো হৈছে প্ৰাইস মুভমেন্ট সো এই প্ৰাইস মুভমেন্টটো আপনি অকল এটা ক্যান্ডেল দি ইন্ডিকেট কৰিব পাৰিছে সো দ্যাট ইজ দা বিউটি অফ ক্যান্ডেলস্টিক চাৰ্ট সো এটা ক্যান্ডেলে চাও কিমান কিনি ইনফৰমেশন কৈ দিয়ে সো আৰু যদি এইখিনি ইনফৰমেশন কৈ দিয়ে আপনি তো গম পাবো নেক্সট ডে কি হ'ব পাৰে হিন্দা মাৰ্কেট কি বুলিশ আছিল নহয় নে কাৰণ এইখিনি জায়গাত ওপেন হৈছে ওপৰত গৈ প্লাই ক্লোজ হৈ গৈছে লো যদিও ইয়াত বনাইছে হাই ইয়াত বনাইছে কিন্তু ফাইনালি ইয়াতে গৈ প্লাই ক্লোজ হল মানে তলত ওপেন হৈছে ওপৰত গৈ প্লাই ক্লোজ হৈছে তো হিন্দা মাৰ্কেট আছিল কি বুলিশ ঠিক আছে সো এইটোৱে হল স্টোৰী সো এটা ক্যান্ডেলে এনেকা স্টোৰী কৈ দিব ঠিক আছে সো দ্যাট ইজ দা পাৱাৰ অফ ক্যান্ডেলস্টিক আৰু আপনি যদি ইয়াতে চাৰ্টত চাই বিভিন্ন ধৰণৰ ক্যান্ডেলস পাব এনেকা ধৰণৰ ক্যান্ডেল এইটো চাও যেনেকে তলৰ এইটো নে আচ্ছা মই তাৰ আগে কৈ দিও ক্যান্ডেলৰ কি পাৰ্ট থাকে সো গ্ৰীন ক্যান্ডেল এটা ল ইয়াতে ৰেড ক্যান্ডেলো দেখা পাব ৰেড ক্যান্ডেলটো কি হয় হেতু মই কৈ আছো ধৰি লওক এইটো এটা গ্ৰীন ক্যান্ডেল ঠিক আছে ইয়াতে তলত লো বনাইছে এইটো ইয়ালৈকে আহিছে এন্ড ওপৰত অলপমান হাই বনাইছে এইটো হল ওপেন এইটো হল ক্লোজ সো ক্যান্ডেলছৰ তিনিটা মেইন পাৰ্ট থাকে এটা পাৰ্ট এই যে মাজৰ পাৰ্টটো যে আছে এইটো পাৰ্টক কোৱা হয় বডি আৰু বডিটোৱে এটা কিন্তু কিবা ইন্ডিকেশন দিয়ে হেতু কি ইন্ডিকেশন হেতু মই কৈ আছো আগে মই পাৰ্ট কেইটা কৈ দিম ঠিক আছে সো এই যে হকত পাৰ্টটো দেখা পাইছে এটো কোৱা হয় ক্যান্ডেলছৰ বডি তাৰ পিছত তলত যে এনেকুৱা এটা প্ৰজেকশন টাইপ ওলাই আছে এটো কোৱা হয় উইক বা শ্যাডো এটো হল লোৱাৰ উইক তলত যোনটো উইক বনাইছে এটো লোৱাৰ উইক বুলি কোৱা হয় আৰু ওপৰত যোনটো এনেকুৱা প্ৰজেকশন পাব হেতু কোৱা হয় আপাৰ উইক বা আপাৰ শ্যাডো বা উইক দুটা একে ঠিক আছে সো মেইনলি তিনটা পার্ট থাকিব বডি লোয়ার উইক এন্ড আপার উইক ঠিক আছে সো এইটো হল গ্ৰীন ক্যান্ডেল রেড ক্যান্ডেল তো আপনি তিনটা পার্টে পাবো বডি উইক এন্ড আপার উইক এন্ড লোয়ার উইক সো ইয়াৰ কাহিনীটো গম পালে কোট কি হৈছিলে ইয়াতে ওপেন হৈছে ইয়াতে লো বনাইছে ইয়াতে হাই বনাইছে এন্ড ফাইনালি ইয়াত গৈ প্লা ক্লোজ হল আৰু এই যে বডি কিছুমানৰ চাব ইয়াতে যদি আপনি ৰিয়েল চাৰ্ট চাই ৰিয়েল চাৰ্টত চাও কিছুমানৰ বডি অলপমান সৰু কিছুমানৰ বডি অলপমান এইটো সব ডাঙৰ এইবিলাক হল ডাঙৰ বডি সো বডিটোৱে কি বুজায় বডিটোৱে বুজায় হিডনা মাৰ্কেটত কিমান মোমেন্টাম আছে যিমান ডাঙৰ বডি হ'ব হিমানে বেছি মোমেন্টাম থকাটো ইন্ডিকেট কৰিব যিমানে সৰু বডি দেখা পাব হিমানে কম মোমেন্টাম ইন্ডিকেট কৰে ঠিক আছে সো ডাঙৰ যদি বডি দেখা পায় তাৰমানে হিডনা মাৰ্কেটত বেছি হলচল মচি আছে ঠিক আছে সো হেতু হল বডি আৰু উইকটোৱে কি বুজায় উইকটোৱে মানে মাৰ্কেটত পাৰ্টিসিপেশনছৰ অভাৱ বুজায় ঠিক আছে সো বডিটো হল মোমেন্টাম আৰু উইকটো হল পাৰ্টিসিপেশনছৰ অভাৱ ঠিক আছে সো এইটো হল ৰেড ক্যান্ডেল আৰু সৰি এইটো গ্ৰীন ক্যান্ডেল ৰেড ক্যান্ডেল বিলাকো দেখা পাইছে ৰেড ক্যান্ডেলৰ একে কিন্তু তাৰ কাহিনীটো কি হেতু এবাৰ আপনি বুজি লওক ৰেড ক্যান্ডেল ধৰি লওক এটা এনেকুৱা এটা ৰেড ক্যান্ডেল দেখা পাইছে ইয়াতো বডি আছে উইক আছে ওপৰতো আছে তলতো আছে ঠিক আছে ৰেড ক্যান্ডেলত গ্ৰীন ক্যান্ডেলৰ নিচিনা কাহিনী খালি ইয়াতে ওপেনিং টু ওপৰত হৈছে ক্লোজিং টু তলত হৈছে মানে মাৰ্কেট ওপৰত ওপেন হৈ প্লাই তলত গৈ প্লাই ক্লোজ হৈছে তো হিডনা কি হিডনা মাৰ্কেট বেয়াৰিজ আছিল ঠিক আছে মাৰ্কেট তললে গৈছে
সো বেয়ারিশ মুভমেন্ট হলে রেড ক্যান্ডেল দি বুজায় আৰু বুলিশ মুভমেন্ট হলে গ্ৰীন ক্যান্ডেল দি বুজায় আৰু ইয়াতো লো আৰু হাইৰ কাহিনীটো একে red candle যেনেকুৱা green candle তো একে হ'ব সো এইটো ক্যান্ডেল এতিয়া মই যদি লাইন চাৰ্টে দি ডিনোট কৰিব বিচাৰো তেতিয়া হলে কেনেকুৱা হ'ব হেতু এবাৰ চাই লওক তেতিয়া হলে আপোনাৰ পুৰা কনসেপ্টটো ক্লিয়াৰ হৈ যাব ঠিক আছে এইটো হল লাইন চাৰ্ট ইয়াতে ওপেন হৈছে 9:15 ত ইয়াত ওপেন হৈছে ঠিক আছে ওপেন হোৱাৰ পিছত হয়তো ই অলপমান ওপৰলৈ গৈছে এইখিনি লৈকে আহিছে ইয়াতে হাই বনাইছে তাৰ পিছত সেলিং প্ৰেসাৰ আহিছে এনেকে নামিছে নামি পেলাই এইখিনিত লো বনাইছে না সো এইখিনি লৈকে আহিছে লো বনাই পেলাই অলপমান ওপৰত গৈ পেলাই এইখিনি জায়গাত ক্লোজ হৈ গল ঠিক আছে তাৰনে এইটো হল 3:30 বজা ইয়াত ক্লোজ হৈ গল আৰু এইটো হৈছে 9:15 ঠিক আছে সো ইয়াতো চাওক ইমান ডাঙৰ মুভমেন্টটো অকল এটা ক্যান্ডেল দি আমি ইন্ডিকেট কৰিব পাৰিছো ঠিক আছে এতিয়া ইয়াতে চাওক বিভিন্ন ধৰণৰ সাইজ এন্ড শেপৰ ক্যান্ডেলস দেখা পাব কিছুমান ক্যান্ডেলসৰ চাওক উইক টু বহুত দীঘল এইবিলাক দেখা পাইছে না এইটো ক্যান্ডেল চাওক উইক টু দীঘল এইটো ক্যান্ডেল তাৰ নেক্সট ক্যান্ডেলটোৱে চাওক ইয়াতে আকৌ বডিটো নাই এইখিনি দেখিছে না একদম বডি নাই আৰু এইটো ক্যান্ডেল চাওক তলত এটাল দীঘল উইক সো এইবিলাক প্ৰত্যেকটো বডি পাৰ্টে বা প্ৰত্যেকটো ক্যান্ডেলসৰ সাইজ শেপে বেলেগ বেলেগ ষ্টৰী কয় সো এইটো যে ক্যান্ডেল দেখা পাইছে এইটো ক্যান্ডেলৰ এটা পাৰ্টিকুলাৰ নামে আছে এইটো যে আপনি ক্যান্ডেল দেখা পাইছে ইয়াৰো এটা পাৰ্টিকুলাৰ নাম আছে এইটো যে ক্যান্ডেল দেখা পাইছে ইয়াৰো এটা পাৰ্টিকুলাৰ নাম আছে সো যদি আপনি প্ৰত্যেকটো ক্যান্ডেল ধৰিব পাৰিছে কোনটো ক্যান্ডেল কি আৰু কোনটো ক্যান্ডেলে কি ষ্টৰী কয় তেতিয়া হলে আপনি ওভাৰঅল মাৰ্কেটৰ মুভমেন্টটো আৰামসে গম পাব নহয় নে সো ইয়াতে এটা মই ক্যান্ডেল দেখাই দিছো এইটো চাওক এইটো ক্যান্ডেলছত তলতো উইক নাই ওপৰতো উইক নাই তাৰনে কি বুজাইছে যত মার্কেট ওপেন হৈছে তাতে লো বনাইছে আৰু যত হাই বনাইছে তাতে গৈ পেলাই মার্কেট ক্লোজ হৈছে ঠিক আছে সো এইখিনিত ওপেন হৈছে এইখিনিত গৈ পেলাই ক্লোজ হৈছে এটো গ্ৰীন ক্যান্ডেল দে মই কালাৰটো এবাৰ চেঞ্জ কৰি দিও কালাৰটো হ'ব গ্ৰীন এইটো ক্যান্ডেল এক্স্যাক্টলি এইটো ক্যান্ডেলে তাৰনে ইয়াত মার্কেট ওপেন হোৱাৰ লগে লগে বাইং প্ৰেসাৰ আহি গৈছে সেল কৰাৰ সুযোগী দিয়া নাই তাৰ পিছত একদম যত হাই বনাইছে তাতে গৈ পেলাই ক্লোজ হৈ গৈছে তাৰনে খিদনা এক্সট্রিম পজিটিভ মোমেন্টাম আছিল বায়াৰৰ প্ৰেসাৰ বেছি আছিল গতিকে বায়াৰে ষ্টক প্ৰাইসটো পাম্প কৰি একদম ওপৰত লৈ গৈছে 3.5 লৈকে ঠিক আছে সো এইবিলাক যদি আপনি প্ৰত্যেকটো ক্যান্ডেলে কি কয় গম পায় তেতিয়া হলে আপনি ওভাৰঅল মার্কেট ট্রেন্ডটো গম পাই যাব আৰু যদি আপনি হেতু গম পায় আপোনাৰ আৰু একো না লাগে আপনি টেকনিক্যাল অ্যানালিসিসৰ এজন মাস্টাৰ হৈ যাব ঠিক আছে সো আপনি জানিব লাগিব কোনটো ক্যান্ডেল কি ষ্টৰী কৈ আছে সো সেই কাৰণে সবতছে প্ৰথমতে ক্যান্ডেল জানাৰ পিছত আপনি জানিব লাগিব ক্যান্ডেলৰ প্ৰকাৰসমূহ কি কি এইটো ক্যান্ডেলক কি কয় এইটো ক্যান্ডেলক কি কয় এইটো কি কয় সো মুঠতে 5 ধৰণৰ আপনি ক্যান্ডেলস দেখা পাব ঠিক আছে আৰু প্ৰত্যেকটো ক্যান্ডেলে বেলেগ বেলেগ ষ্টৰী কয় আৰু অবশেষত আপনি কম্বাইন কৰি চাব তেতিয়া আপনি মার্কেটৰ মুভমেন্টটো গম পাব ঠিক আছে সো ইয়াৰ বিষয়ে একচুয়ালি মই এটা প্লেলিস্ট অলৰেডি বনাই থৈছো এতিয়া যে মই ক্যান্ডেলৰ ছবিটো আকি দেখালো এইটো ক্যান্ডেলৰ ছবি এটো কোৱা হয় মাৰ্গোজো ক্যান্ডেল তেনেকে স্পিনিং টপ ক্যান্ডেল আছে ড্রাগন ফ্লাই ডজি ক্যান্ডেল আছে তাৰ পিছত হেমাৰ ক্যান্ডেল আছে ইনভার্টেড হেমাৰ ক্যান্ডেল আছে সো ইয়াৰ বিষয়ে মই অলৰেডি এটা ভিডিও বনাই থৈছো এটা ভিডিও নহয় মই পুৰা কমপ্লিট প্লেলিস্টে বনাই থৈছো আৰু প্ৰত্যেকটো ক্যান্ডেলে কি কয় হেতু ষ্টৰীও মই কৈ দিছো এইটো চাওক টেকনিক্যাল অ্যানালিসিস ইন এসএমএস সো এইটো যদি আপনি প্লেলিস্ট কমপ্লিট চাই ইয়াতে 12টা মান ভিডিও আছে তেতিয়া হলে মোটামুটি আপনি টেকনিক্যাল অ্যানালিসিস ভালকে জানা হ'ব আৰু যদি আপনি আৰু অলপমান ডিটেইলস জানিবলৈ যায় তেতিয়া হলে টেকনিক্যাল অ্যানালিসিসৰ মোৰ এটা কোৰ্সে আছে টেকনিক্যাল অ্যানালিসিসৰ আতিগুৰি ইয়াত অলপমান বেসিকে টপিক কভাৰ কৰা আছে আৰু ইয়াত পুৰা ডিটেইলস আছে ঠিক আছে আৰু যদি আপনি শেয়াৰ মাৰ্কেটত একেবাৰে নতুন তেতিয়া হলে এইটো কোৰ্স লব ইয়াতে টেকনিক্যাল অ্যানালিসিস তো আছে প্লাস স্টক মার্কেটৰ বেসিকো আছে স্টক মার্কেটৰ সম্পূৰ্ণ পাঠ্যক্ৰম ঠিক আছে সো আশা কৰিছো এই ভিডিওটো অলপমান হেল্পফুল হৈছে যদি কিবা ডাউট থাকে তেতিয়া হলে প্লিজ কমেন্ট কৰি পেলাই জনাব মই তাৰ ওপৰত এটা ডিটেইলস ভিডিও বনাই দিম হেকলৈকে ভিডিওটো চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আইফোন